মৰমৰ ছাত্ৰ ছাত্ৰীসকল এমস্কৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাস 9 অনুশীলনী 9.2 ৰ সমান্তৰিক আৰু ত্ৰিভুজৰ কালিৰ কোৱেশ্চন নম্বৰ 1 ৰ পৰা জ্যামিতি কেইটা সমাধান কৰিম। ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সহপাঠীৰ লগতো শেয়াৰ কৰিবা। ইয়াৰ আগৰ ভিডিও কেইটাৰ লিংক ওপৰত সোঁফালত আই বাটনত মই দি দিম, তাৰ পৰা চাই ল'ব পাৰিবা। আৰু মোৰ চেনেলত প্লেলিষ্ট ক্ৰিয়েট কৰা আছে, তাতে সোমাই চেপ্টাৰ ওয়াইজ ধুনীয়াকৈ সিলিয়াৰি তলৰ পিনে যায় ভিডিওবোৰ চাব পাৰিবা। এতিয়া কোৱেশ্চন নম্বৰ 1 ত কি কৈছে চাবা। চিত্ৰ 9.15 দ্যাট মিন্স এটো চিত্ৰত ABCD এটা সমান্তৰিক, ABCD এটা সমান্তৰিক, এই পাৰপেন্ডিকুলাৰ DC, এই AE এটো AE DC ৰ ওপৰত লম্ব আৰু CF দ্যাট ইজ এটো CF, CF এ কি CF এ AD ৰ ওপৰত লম্ব হয়। AB equal to 16 cm, AE equal to 8 cm, CF equal to 10 cm আৰু AD equal to কি উলিয়াব লাগে মানে AD উলিওৱা হয়না। সো এটো চেপ্টাৰৰ নাম কি সমান্তৰিক আৰু ত্ৰিভুজৰ কালি। সো ফাৰ্স্ট আমি জানিলো যে কালি মানে কি, যে কালি মানে কি এটো ধৰা এটা আকৃতি আছে, যি কোনো আকৃতি হ'ব পাৰে, যেনেকুৱা ধৰণৰ হ'ব পাৰে, সেই আকৃতিটোৱে তাৰ ভিতৰত কিমানখিনি ঠাই আগৰি ৰাখিছে। দ্যাট মিন্স এই আকৃতিৰ ভিতৰত এইখিনি ঠাই আছে, সেইখিনি কি বুলি কোৱা হয় কালি বা ক্ষেত্ৰফল। এইখিনি কিয় কোৱা হয় কালি বা ইংৰাজীত কোৱা হ'ব ইয়াক কোৱা হয় এৰিয়া। যেনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ নহয় কিয়, একা বেকা যেনেকুৱা ধৰণৰ হওক, এটোৰ ভিতৰত যি যিমানখিনি ঠাই আগৰি ৰাখিছে দ্যাট ইজ কল্ড হোৱাট কালি। সো এইটো কোৱেশ্চনত আমাক কি কৈছে যে সমান্তৰিক এটা দিয়া আছে এনেকুৱা, তাৰ এইটো ভূমি আৰু এইটো লম্ব, বা এইটো যদি আমি ঘূৰাই দিও সমান্তৰিকটো তেনেহলে এইটো ভূমি হ'ব, এইটো লম্ব হ'ব, আৰু এইবিলাকৰ যোগ দি আছে। কি কি দি আছে AB 16 cm, AB এইটো দি আছে 16 cm, AE 8 cm, AE এইটো E এইটো হল E, AE হল 8 cm, CF, CF হল 10 cm। তেনেহলে আমি কি উলিয়াব লাগে AD উলিয়াব লাগে। দ্যাট মিন্স এই বাহুটো উলিয়াব লাগে, বুজি পালা, এই বাহুটো উলিয়াব লাগে। সো এতিয়া চাম আমি যে এই AD বাহুটো আমি কেনেকৈ উলিয়াম, একেবাৰে ইজি। সো আমি ফার্স্ট কি কি দিয়া আছে আমি লিখি লও। সো এনেকৈ লিখিম আমি ইয়াত AB কি কি দিয়া আছে তো লিখি লও। কোৱেশ্চনত দিয়া আছে AB ইকুয়াল টু 16 cm আছে, তোমালোকে ইংৰাজীত cm বুলি লিখিলেও হ'ব। তাৰ পিছত CF is equal to 10 cm, এই দুটো দিয়া আছে, আৰু কি দিয়া আছে AE 8 cm, আৰু AE is equal to 8 cm, বা এটা আগত লিখি এটো পিছত লিখিলে হ'ব, কোনো কথা নাই। সো এতিয়া আমি এটা কথা জানো, আমি জানো তোমালোকে আগত পাইছাই, আমি জানো যে সমান্তৰিক কালি মানে কি, সমান্তৰিক কালি মানে হল ভূমি পূৰণ উচ্চতা। সমান্তৰিক কালি মানে ভূমি পূৰণ উচ্চতা। সো এনেকৈ লিখিম আমি জানো যে ABCD সমান্তৰিকৰ কালি সমান সমান ভূমি পূৰণ উচ্চতা। সো ভূমি পূৰণ উচ্চতা চাবাচোন, ভূমি কোনটোক কয় যেটো নেকি হৰাইজন্টাল হিচাপত থাকে, অনুভূমিক থাকে, মাটিৰ লগত প্যাৰেলাল থাকে। দ্যাট মিন্স এইটো আমাৰ হিচাপত এইটো ভূমি। সো ভূমিটো কি হ'ব, কি লিখিম আমি DC পূৰণ উচ্চতা। এইটো ভূমি সাপেক্ষে উচ্চতা কোনটো AE, সো ইয়াতে লিখি দিলো AE। সো চোৱা DC মানে কি হ'ব, DC মানে হ'ব কি চোৱা, যেহেতু ABCD এটা সমান্তৰিক, যেহেতু AB হল সো DCও কি হ'ব, DCও অটোমেটিক হল হ'ব, কাৰণ কি সমান্তৰিকৰ বিপৰীত বাহু কি হয় সমান হয়। সো এইটো হল হলে এইটো হল হ'ব। সো আমি কি কৰিম DC ৰ ঠাইত কি লিখিম আমি হল লিখিম ইনটু AE, A এর মান কি দিয়া আছে, A এর মান দিছে 8। সো চোৱাচোন এই দুটা পূৰণ হৈছে, 16 সেন্টিমিটার পূৰণ 8 সেন্টিমিটার, তার মানে কি হ'ব বর্গ সেন্টিমিটার। দ্যাট ইজ আমি যেহেতু ইংৰাজীত লিখিছো আমি কি লিখিম সেন্টিমিটার স্কয়ার, তোমালোকে অসমীয়াত লিখিব পাৰা বর্গ সেন্টিমিটার, যেহেতু 8 সেন্টিমিটার 16 সেন্টিমিটার পূৰণ 8 সেন্টিমিটার, সো এটো হ'ব সেন্টিমিটার স্কয়ার।
আৰু আমি কি লিখিব লাগিব ব্ৰেকেটত লিখিব লাগিব এই যে AB ইকুয়াল টু DC বা CD যি কোৱা এই বস্তুটো আমাৰ লিখিব লাগিব কিয় কাৰণে লিখিম since AB equal to DC, ABCD সামান্তরিকর বিপরীত বাহু বুঝি পেলা সো নেক্সট চাবা সো 16 কাঠি দি পূরণ করলে কিমান হ'ব 6 8 গুণ 48 আর হয় থাকে 4 8 গুণ 8 আর 4 12 128 সেন্টিমিটার স্কয়ার give it a number say this is number 1 তুমি এনেকে নাম্বার 1 দি রাখা নেক্সট কি কৰিম সব ভালকে লক্ষ্য কৰিবা নেক্সট আমি কি কৰিম আকো লিখিম ABCD সামান্তরিক কালি ভূমি পূরণ উচ্চতা সো শুন এই সামান্তরিকটুক যদি আমি এইটুক যদি আমি এনেকে ঘূৰাই দিও এনেকে যদি ঘূৰাই দিও দ্যাট মিন্স দেন BC টু ওপৰত যাব AD বাহুটো এইফালে তলত আহি যাব তুমি ইমাজিন কৰিব পাৰা এই সামান্তরিকটোৰ কি আছে চাৰিটা ভূমি আছে একবাৰ এইটো আর একবার এইফালে ঘূৰাই দি AB টু তলত লৈ আহা তেনহলে AB ভূমি হৈ যাব ঠিক এনেকে ঘূৰাই দিয়া বাওফালে AD টু তলত আহি যাব তেতে AD ভূমি হ'ব ঠিক এইফালে ঘূৰাই দিয়া BC টু যদি তলত আহি যাব তেতে BC টু ভূমি হ'ব সো নেক্সট আমি কি লিখিম ABCD সামান্তরিক কালি সমান সমান ভূমি পূরণ উচ্চতা সো এইটো যদি আমি ভূমি ধৰো তেনহলে এই ভূমি সাপেক্ষে উচ্চতা কি হ'ব এইটো চাবা এইটো ভূমি সাপেক্ষে উচ্চতা হল এইটো আৰু এইটো ভূমি সাপেক্ষে উচ্চতা হল এইটো সামান্তরিকৰ উচ্চতা মানে কি সামান্তরিকৰ শীৰ্ষবিন্দুৰ পৰা ভূমিৰ ওপৰত টনা লম্ব যেটো সোৱা এইটো লম্ব পাৰপেন্ডিকুলাৰ দি দিছে সো এতে কি হ'ব ভূমিটো হ'ব AD আৰু এই উচ্চতা কি হ'ব CF বুজি পালা সো আমি নেক্সট এনেকে লিখিম আকো আমি কি লিখিম আকো ABCD সামান্তরিকৰ কালি সমান সমান কি ভূমি পূরণ উচ্চতা সো এবার ভূমি কি হ'ব এবার ভূমি হ'ব দেখুৱাই দিলো তোমালোকক AD পূরণ উচ্চতা কি হ'ব CF এতে সোৱাচোন AD দিয়া আছিল না নাই AD আমাৰ উলিয়াব লাগিব হয়না তেনেহলে চাবা এই যে ABCD সামান্তরিক কালি এই মাত্ৰ ইয়াতে পাইছো ABCD সামান্তরিক কালি কিমান 128 কোড 1 নম্বৰ পৰা সো ইয়াতে আমি কি কৰিম সে 128 সেন্টিমিটার স্কয়ার এইখিনিৰ ঠাই কি লিখি দিম ABCD সামান্তরিক কালিৰ ঠাই লিখি দিম এটো কাৰণ এটো মানে এই মাত্ৰ এটো পাইছো ইয়াতে কি লিখিম একর পৰা সো নেক্সট কি হ'ব এটো হ'ব 128 সেন্টিমিটার স্কয়ার AD তো উলিয়াব লাগিব পূরণ CF সোয়াসন CF 10 সেন্টিমিটার দিয়া আছে ইকুয়াল টু 10 সেন্টিমিটার সো এবার AD কিমান হ'ব ধুনিয়াকে চাবা AD হ'ব কি AD আলত পূরণ হৈ আছে সো অকল AD ইকুয়াল টু 10 টু তলত আহি যাব দ্যাট মিন্স 128 centimeter square by 10 centimeter so next কি হবো AD 128 যদি তুমি 10 দিয়ে হরণ কৰা কি হবো 12.8 আৰু ওপৰত সেন্টিমিটার স্কয়ার তলত সেন্টিমিটার কাটাকাটি গলে কি থাকিব সেন্টিমিটার দ্যাট মিন্স AD এর যোগ কিমান হবো AD এর যোগ হবো 12.8 সেন্টিমিটার এটো বহুত কি হয় এটো ভেরি ভেরি ইম্পর্টেন্ট কোশ্চেন এটো পরীক্ষাত আহিয়ে থাকে এটো সো বুজি পালা এটো সো নেক্সট আমি কোশ্চেন নাম্বার 2 লৈ যাম সো সোয়া কোশ্চেন নাম্বার 2 কি হৈছে ABCD সামান্তরিক এটাৰ বাহুৰ মধ্যবিন্দু ক্ৰমে EFG আৰু H দেখুৱা যে কালি EFG হাফ অফ কালি ABCD সো ইয়াৰ কি নাই চিত্ৰটো দিয়া নাই চিত্ৰটো কি কৰিব লাগিব আমি আঁকি লব লাগিব প্ৰথমত আমি কি কৰিম এটা ABCD সামান্তরিক আঁকিম তাৰ পিছত আমাক যেনেকৈ ইনস্ট্ৰাকচন দিছে হেনেকৈ আঁকিম সামান্তরিকটো আঁকি সামান্তরিকৰ গটেকেটা বাহুত মধ্যবিন্দু কেটা দিম আৰু তাৰ পিছত যোগ কৰি দিম সো এনেকৈ আমি চিত্ৰটো
তো চোৱা ফাৰ্স্ট আমি কি কৰিলো এনেকে এটা এ বি সি ডি এটা সামন্তৰিক আঁকিছো আৰু কি হৈছে এই বাহুৰ মধ্যবিন্দু কেইটা যথাক্ৰমে ই এফ জি এইচ দ্যাট মিন্স এ বি ৰ ই বি সি ৰ এফ সি ডি ৰ জি আৰু এ ডি ৰ এইচ এতে কিছু দেখুৱাব লাগে কি কালি ই এফ জি এইচ দ্যাট মিন্স কালি ই এফ জি এইচ এইখিনি কালি হ'বলৈ গ'লে কি কৰিব লাগিব যোগ কৰিব লাগিব যোগ নকৰে কালি হ'ব নোৱাৰে যোগ নকৰা কৈছো আমি কি কৰিম এটা যোগ কৰি দিম সো এটো যোগ কৰিলো এনেকে যোগ কৰিলো তাৰ পিছত এটো এনেকৈ আৰু এটো ধুনিয়াকে এনেকৈ যোগ কৰি দিলো সো চোৱাচোন এটা হল না নাই ই এফ জি এইচ দ্যাট মিন্স এইখিনিৰ ভিতৰত যি অংশ আছে এটো কোৱা হয় ই এফ জি এইচ ৰ কালি আমাক দেখুৱা লাগে এই ভিতৰৰ অংশখিনিৰ কালি হাফ অফ কালি ই এ বি সি ডি এই বস্তুটো দেখুৱা লাগে এতিয়া এই বস্তুটো দেখুৱাৰ কাৰণে আমি কি কৰিব লাগিব এটা অঙ্কন কৰিব লাগিব যি হক হেখিনি আমি কি কৰিম অলপ পিছত আহি আছো তাৰ কাৰণে আমি এই বস্তুটো কৰাৰ আগতে আমি এটা কি চাব লাগিব উপপাদ্য চাব লাগিব সো উপপাদ্যটো আমি চাই লও জাস্ট 1 মিনিটত লগতে আৰু এটা উপপাদ্য একেলগে চাই লম তেতে নেক্সট কোৱেশ্চনটো আমাৰ একেলগে হৈ যাব তাৰমানে একেবাৰে হেতু জৰিয়তে হৈ যাব সো উপপাদ্য দুটা কি চাম আমি চাবা ভালকে সো এই দুটা বস্তু চাম আমি এটা হল উপপাদ্য 9 কি কৈছে একে ভূমিত আৰু একে সমান্তৰালৰ মাজত অৱস্থিত সামন্তৰিকবোৰৰ কালি সমান দ্যাট মিন্স ধৰা এনেকে দুটা সমান্তৰাল লেখা আছে সো ইয়াৰ ভিতৰত এ বি সি ডি এটা সামন্তৰিক আৰু এটা ধৰা এনেকুৱা আছে সাপোজ এটো ই দিলো আৰু এফ দিলো কি কৈছে একে ভূমিত এটা চোৱা এটো দুটা সামন্তৰিক দুটাৰ নাম কি এটা হল মই তো বেলেগ কালাৰ দি দিছো এটা হল এ বি সি ডি হয়না আৰু এটা হল এনেকুৱা এই বস্তুটো কি নাম এটা হল আমাৰ এ বি সি ডি বুজি লবা সামন্তৰিক আৰু এটা বি সি ই এফ and another one is b c e f এই দুটা সামন্তৰিক আমাক কৈছে যদি দুটা সামন্তৰিকৰ কি হয় একে ভূমি যেতে তুমি a b c d সামন্তৰিক কবা তেতে b c ভূমিটো পাই আছা যেতে তুমি b c e f সামন্তৰিক কবা তেতে তুমি এইটো ভূমি পাই আছা যদি একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত চাবাচোন a b c d সামন্তৰিকটো এডাল সমান্তৰাল এডাল লেখা এডাল এই ৰেখা দুটাৰ মাজত আছে না সমান্তৰাল লেখাৰ মাজত আছে নেক্সট BCEF সোয়াসন BCEF এইটো আৰু এইটোৰ মাজতে আছে যদি এনেকুৱা হয় তেনেহলে কি হয় অৱস্থিত সামন্তৰিকবোৰ কালি সমান দ্যাট মিন্স কালি ABCD ইকুয়াল টু কালি BCEF দ্যাট মিন্স এইটোৰ কালি আৰু এইটোৰ কালি কি হয় সমান হয় বুজি পালা নেক্সট কি আছে উদাহৰণ 2 আছে এটা ত্ৰিভুজ আৰু এটা সামন্তৰিক যদি একে ভূমিৰ ওপৰত আৰু একে সমান্তৰালৰ মাজত থাকে তেনে দেখুৱা যে ত্ৰিভুজটোৰ কালি সামন্তৰিকটো কালি তোমালোকে এই দুটা বস্তু চাবা উপপাদ্যটো মোস্ট ইম্পৰ্টেন্ট পৰীক্ষাত আহি থাকে আৰু লগতে এই দুটা মুখস্থ কৰিব লাগিব ইয়াৰ এপ্লিকেশন বোৰ লাগিব ইয়াতে যে কি কৈছে যেনেকুৱা ইয়াতে একেটা ভূমি আৰু একে সমান্তৰালৰ মাজত দুটা সামন্তৰিক থাকিলে দুটা সামন্তৰিক কালি সমান ইয়াতে কি হৈছে যদি একেটা ভূমি আৰু একে সমান্তৰালৰ ভিতৰত এটা ত্ৰিভুজ আৰু এটা সামন্তৰিক থাকে তেনেহলে ত্ৰিভুজৰ কালিটো সামন্তৰিকটোৰ কালি কি হয় আধা হয় মই এটা एग्जांपल দি দেখাই দিছো যে ত্ৰিভুজৰ কালিটো কি হ'ব সামন্তৰিকৰ কালিৰ আধা হ'ব যে কেনেকৈ আধা হ'ব চাবা মই এটা সাপোজ এইটো সামন্তৰিক লৈছো লগতে মাজত এনেকৈ এটা ত্ৰিভুজ বনাই দিছো সে দিস ইজ ABCD সামন্তৰিক এতে সাপোজ P দিলু P বিন্দু দিছো সোয়াসন যেতে তুমি PBC ত্রিভুজ কবা ত্রিভুজ PBC তেতে ভূমি BC পাবা না নাই পাবা নেক্সট যেতে BCDA বা ABCD সামন্তৰিক কবা তেতেও কি পাবা BC পাবা এনেকুৱা ক্ষেত্ৰত আৰু সোৱা দুটা কি আছে এই দুডাল সমান্তৰাল লেখাৰ ভিতৰতে আছে সেই কাৰণে কি হ'ব ত্ৰিভুজটোৰ কালি দ্যাট মিন্স কালি PBC ইজ ইকুয়াল টু সামন্তৰিকটোৰ কালি কি হয় আধা হ'ব হাফ অফ কালি ABCD সিম্পলি এনেকে মনত ৰাখিবা এটা ভূমি আৰু এটা ভূমি একে ভূমি আৰু একে সমান্তৰাল মাজত যদি দুটা সমান্তৰিক থাকে দুটা কালি সমান আৰু যদি এটা ত্ৰিভুজ আৰু এটা সমান্তৰিক থাকে তেনেহলে ত্ৰিভুজটোৰ কালি সমান্তৰিকৰ কালি কি হয় আধা হয় বুজি পালা
এতিয়া এই প্ৰথমটো যে পাইছিলো আমি সৰি প্ৰথমটো নহয় এইটো এই মাত্ৰ যে পালো এইটো দি এপ্লাই কৰি আমি কি কৰিম এইটো আমি সলভ কৰিম সো চাও কেনে কৰো আমি সো এইখিনি আমি মুছি দিও এতিয়া আমাৰ বুজা কামখিনি হৈ গৈছে সো এতিয়া আসল কাম আমাৰ আৰম্ভ হ'ব সো এতিয়া আমি আসল কামখিনি আৰম্ভ কৰিম সো এই কামখিনিৰ ভিতৰত আমাৰ কি কৰিব লাগিব ফাৰ্স্ট এই বস্তুটো আমি কি কৰিম এনেকে আমি অঙ্কন কৰি এটো এটা এনেকে জয়েন কৰি দিব লাগিব এই বিন্দু দুটা আমি জয়েন কৰি দিম মোৰ অলপ বেকা হৈছে বস্তুটো তোমালোকে স্কেল পাতি দেখবা ধুনিয়াকে কি হ'ব সমান্তৰাল হ'ব যেতিয়া তুমি জয়েন কৰি দিবা ধুনিয়াকে সমান্তৰাল হ'ব সো এটা চাবা আমি লিখাটো কেনেকে লিখিম এনেকে লিখিম given বা দিয়া আছে কোৱেশ্চনত আমাৰ কি দিয়া আছে এখানে দিয়া আছে a b c d a b c d সমান্তরিকর a b, b c, c d আৰু d a বা a d বাহুৰ মধ্যবিন্দু কেটা ক্রমে কি কি E F G আৰু H না ক্রমে E F G আৰু H এখানে গেল কি প্রমাণ কৰিব দিছে আমাৰ জ্যামিতি জানা এনেকে লিখিব লাগে প্রমাণ কৰিব লাগে যে কালি EF GH is equal to half kali AB CD. So এতিয়া আমি কি কৰিব লাগিব প্ৰমাণ কৰাৰ আগতে এটা অঙ্কন কৰিব লাগিব অঙ্কন এটো লিখিব লাগিব আমাৰ ইনস্ট্ৰাকচন এটো দিয়া নাই হয়না আমি এটো নিজাকে দিছো সো এটো আমি লিখিব লাগিব সো এনেকে লিখিম আমি অঙ্কন G, H, not H, G, E, G, E, সংযোগ কৰা হল সো এটা সব আমি কি কৰিম অলপ আগত যে কৰি ইটো চালো সেই বস্তুটো এপ্লাই কৰিম এতে যে কেনেকৈ এপ্লাই কৰিম সো এতে আমি লিখিম প্রমাণ এতে চাবাচোন এটো এটা ABCD এটা কি আছিল সমান্তরিক আছিল হয়না সো ABCD সমান্তরিক যদি হয় তাহলে AB কার সমান্তরাল DC এর প্যারালাল এন্ড AD BC এর প্যারালাল আমি কি করিছো এই বিন্দুটো মধ্যবিন্দু এই মধ্যবিন্দু দুটো যোগ কৰি দিয়াৰ লগে লগে আমি যদি মধ্যবিন্দু নহলে বেলেগ কথা আছে যেহেতু এই বাহুৰ মধ্যবিন্দু এটো আৰু এই বাহুৰ মধ্যবিন্দু এটো সো এই দুটা যোগ কৰিলে কি হ'ব এটো অটোমেটিক যেহেতু AD আৰু BC প্যারালাল আৰু AB আৰু DC প্যারালাল লগতে কি সমান আমি কি জানো সমান্তৰিকৰ বিপৰীত বাহুৰ সমান আৰু সমান্তৰাল সো এই কাৰণে এই মিড পয়েন্ট দুটা মাজৰ বিন্দু দুটা যোগ কৰিলে এইটো কি হ'ব অটোমেটিক তাৰ মানে ইয়াৰ সমান্তৰাল হ'ব ইয়াৰ সমান্তৰাল হ'ব ইয়াৰ সমান্তৰাল হ'ব মধ্যবিন্দু নহলে কিন্তু নহলা হয় যেহেতু দুটা মধ্যবিন্দু এই কাৰণে এই দুটা যোগ কৰি দিলে সমান্তৰাল হ'ব তাৰ মানে ভাবি লোৱা এই BC টো কি ইয়াৰ কাষ চাপে হৈছে এনেকৈ ভাবিব পাৰা সো এতিয়া আমি কি কৰিব পাৰো আমি এনেকৈ ভাবিব পাৰো যে BCGE এটা সমান্তৰিক বা AEGD এটা সমান্তৰিক যি এটা ভাবিলে হ'ল দুটা লিখিব আমাৰ এটাই লিখিম আমি তাৰ পিছত একেদৰে বুলি লিখি দিম সো ফার্স্ট তুমি ভাবা আমি এইখিনি পোরশন মই বেলেগ এটা কালাৰ দি তোমালোকক দেখাই দি আছো আমি ফার্স্ট কি কৰিম এই পোরশনখিনি আমি কি কৰিম কল্পনা কৰিম এই পোরশনখিনি মই অলপ ডার্ক কালাৰ দি দিছো প্ৰথমত আমি এই পোরশনখিনি আমি কল্পনা কৰিম সো এই পোরশনখিনিৰ নাম কি BCGE তেনেহলে সোৱা যেহেতু এটো প্যারালাল এটো প্যারালাল সো এটা সমান্তরিক হ'ব আৰু এই সমান্তরিক ভিতৰত কি আছে GFE বা EFG এটা ত্রিভুজ আছে সো এনেকে লিখিম আমি প্রমাণ
ত্রিভুজ EFG একেবারে সহজ আৰু সমান্তৰিক EBCG আৰু সমান্তৰিক EBCG একে ভূমি এইটো ত্ৰিভুজৰ ভূমি কোনটো এইটো GE আৰু একে সমান্তৰাল কি হ'ব GE আৰু BC ৰ মাজত অৱস্থিত একে সমান্তৰাল GE আৰু BC ৰ মাজত অৱস্থিত সোৱাচোন অলপ আগতে পাইছো যদি এটা ত্ৰিভুজ আৰু এটা সমান্তৰিক ভূমি একে হয় আৰু একেডাল সমান্তৰালৰ ভিতৰত থাকে তেনেহলে ত্ৰিভুজটোৰ কালি কি হ'ব সমান্তৰিক কালি আধা হয় তেনেহলে এই ইয়ত পৰি গৈছে না হেতু ইকুৱেশনত তেনেহলে এই ত্ৰিভুজটোৰ কালি কি হ'ব এই সমান্তৰিকটোৰ কালি আধা that means therefore কালি EFG is equal to half kali EBCG এটা নাম্বারিং করে দিয়া সো দিস ইজ নাম্বার 1 এটা সাবসন এইখিনি কারণে হল ঠিক এই সেম কেসটো কি হবে এইফালেও হবে যেহেতু এইটো সমান্তরাল এইটো সমান্তরাল সো AEGD এটা সমান্তরিক হবে লগত এই ত্রিভুজটো আছে ইয়াৰে ভূমি হবে কি GE আৰু একে সমান্তরাল GE আৰু AD ৰ মাজত অৱস্থিত সো এই ত্রিভুজটোৰ কালি কি হ'ব এইটো ইয়াৰ কি হ'ব আধা হ'ব সো আমি একেদৰে এখিনি কথা নিলিখো ডাইরেক্ট কি লিখিম একেদৰে কালি এবাৰ এই ত্রিভুজটোৰ নাম কি এই চিন দিছো যে এই ত্রিভুজটোৰ নাম হল EHG কালি EHG ইকুয়াল টু হাফ কালি কি হ'ব এই সমান্তৰিকটোৰ কি হ'ব আধা হ'ব AEGD AEGD এটা নাম্বারিং কৰি দিয়া সো দিস ইজ নাম্বার 2 এতে আমি কি কৰিম এতে 1 + 2 কৰিম দ্যাট মিন্স এইটো যোগ কৰিম এতে বুজিলো তাৰ পিছত লিখি দিয়াছো এতে ভালকে চাবাচোন কালি EFG প্লাস কালি EFG মানে কোনখিনি চাবা EFG মই এনেকে তোমালোক বুজাৰ কাৰণে এনেকে চিন দিছো EFG এখিনি লগত প্লাস EHG এইখিনি অংক সোৱাচোন এই দুটো যোগ কৰিলে কি পালো EFG এই গোটে অংকখিনি পালো না নাই EFG পাইছো সোৱাচোন আমাক কোৱেশ্চনত কি কৈছিল দেখুৱা যে কালি EFG সোৱা কালি এখিনি পালো ইজ ইকুয়াল টু হাফ কালি ABCD এতে সোৱা ABCD কেনেকৈ পাম নেক্সট আবা EBCG এতে বেলেগ এটা কালাৰ দি দিছো EBCG that means এই অংকখিনি is equal to plus A2 AEGD that means a অংকখিনি সোৱাচোন এই গোটেইখিনি যোগ কৰি that means এই কালাৰ দিছো কি পালো ABCD that means এই দুটা যোগ কৰিলে আমি কি পাই যাম এই দুটা যোগ কৰিলে পাই যাম আমি যে কি কালি EFG is equal to half of কালি ABCD বুজি পালা সো এটা আমি কি কৰিম এই 1 আৰু 2 আমি যোগ কৰি দিম সো এনেকে লিখিম এতিয়া 1 + 2 বা সো ইয়াৰ লেফট হ্যান্ড সাইড that is kali EFG ইয়াৰ লেফট হ্যান্ড সাইড 2 নম্বৰৰ kali EGH is equal to ইয়াৰ right hand side that is half kali EBCG plus half kali AEGD so এখানে মানে তো বুঝাই দিলো এখানে মানে কি লিখিম so এখানে মানে আমার কি হবো কালি EFGH আর এখানে কি সোয়াসুন এই দুটাত কি আছে তো হাফ আছে এতে হাফ আছে হয় না সো আমি এটা হাফ আমি কমন লইলাম সো কালি EBCG প্লাস
কালি এ ই জি ডি এই মাত্র দেখালো এই দুটো মানে কি এইখিনি মানে এইখিনি আর এইখিনি যোগ করলে কি পাম এ বি সি ডি বাস হয়ে গেল আমার সো ইজ ইকুয়াল টু হাফ কালি এ বি সি ডি এটিও প্রমাণ করে দিছে হয় না নাই সো প্রুফড এখানে হয়ে গেল সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সহপাঠীৰ লগতো শেয়াৰ কৰি দিবা তোমালোকে লাইক কমেন্ট কৰিবা তোমালোকৰ একে লাইক কমেন্ট মোক এনেকুৱা আৰু ভিডিও বনাবলৈ অনুপ্ৰেৰণা যোগায় আৰু তোমালোকে লাইক কমেন্ট মাৰিলে মই বুজিও পাও তোমালোকৰ ভিডিওটো ভাল লাগিছে না নাই আৰু না বুজি পাইছে না নাই ওকে নেক্সট ভিডিওত আকৌ লগ পাম থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও